কিবা কক্ৰোচ কিবা ওলাই থাকে যে ভাল কি হয় এইটো একচুৱেলি মানে চৰকাৰ বিৰোধী চৰকাৰ বিৰোধী নে কি এইটো আমি ক'ব নোৱাৰো এতিয়া। আচ্ছা একোৱেই নাজানো মই মানে কিবা এটা কক্ৰোচ ময়ো কক্ৰোচ জইন কৰিলো কোনোবাই মই কিবা নতুন মানে হেৰি ওলাইছে নেকি ভাবিছো। আচলতে সময় কি বুলি কয় অপনষ্ট নকৰাই ভাল, অপচয় নকৰাই ভাল। আচলতে সময় এনেই মানুহৰ হাতত কম। মই কিনো ক'ম, আচলতে যাৰ যাৰ সময় আছে এইবিলাকত ব্যস্ত হৈ আছে। আমি বেলেগ কামত ব্যস্ত হৈছোঁ। মই মোৰ ঘৰ চম্ভালিছোঁ, মই চাকৰি কৰোঁ, মই গানৰ লগত জড়িত, মই গানত ব্যস্ত হৈ আছোঁ। গতিকে কক্ৰোচৰ লগত ব্যস্ত হৈ থকাটো মোৰ একেবাৰে প্ৰয়োজনীয় নহয় মোৰ কাৰণে। আৰু যিসকলে সময় এইবিলাকত তেওঁলোকে নিজেই গম পাব আচলতে সময়ৰ মূল্যটো কিমান। আচলতে আমি মানুহবিলাক শ্ৰমমুখী যেতিয়া হ'ম তেতিয়া নিজে গম পাম, উপলব্ধি কৰিম আমি কিমান সময় বৰবাদ কৰিলোঁ কিছুমান অলাগতিয়াল কথা কিছুমানত। গতিকে এইবিলাকত সময় নষ্ট নকৰি নিজৰ কাম কৰিব লাগে। যিবিলাক তেওঁলোকে সপোন দেখিছে, যিবোৰ ভাবি থৈছে মনত, সেইবোৰ সাৰ্থক কৰিবৰ কাৰণে কষ্ট কৰিব লাগে। আৰু বেলেগ কথা একো নাই, শ্ৰমজীৱি হওক মানুহ।